নমস্কাৰ আৰু আশীৰ্বাদেৰে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে, আমি সেই কথাষাৰ সকলোৱে জানো, নহয় জানো? আৰু এগৰাকী মাতৃহে গম পায় আজি এই দিনটোত কেনেকুৱা ধৰণৰ পৰিস্থিতি হয়। ইমান ব্যস্ততাৰ মাজতো এই ভিডিঅ'কণ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আজি বেটি গাভৰু হ'ল, মানে কিছুমানে কয় তুলনি বিয়া হ'ল আৰু কিছুমানে কয় শান্তি বিয়া হ'ল। আজি আমাৰ বেটিও শান্তি বিয়া হ'ল আৰু আজি শুক্ৰবাৰ প্ৰায় 9:30মান বজাত গম পাইছোঁ আৰু ঘৰৰ সকলো পৰিয়ালবিলাক আহিছে, বৰমা আহিছে, আমাৰ ঘৰৰ সকলোবিলাক আহিছে আৰু চবে পিন্ধাই দিছে। এইফালে বৌ আইতাও আহিছে। আৰু এইফালে এখন ডাব কটাৰী তামোল এটাৰ সৈতে দিছে আমাৰ নিয়মৰ মতে। আৰু এই মুহূৰ্তকণ যে সঁচাকৈ পাহৰিব নোৱাৰি। কিমান দুখ লাগিছে নে কিমান ভাল লাগিছে নিজে ক'ব নোৱাৰি। এফালৰ পৰা ভৰিৰ পৰা মূৰলৈ অকল কঁপিবহে ধৰিছে ভৰি হাতবিলাক। এইফালে দেখিছে ন, বগা কাপোৰখন পাৰি দিছোঁ। ইয়াৰো এটা কাৰণ আছে, কাৰণ বেটী ভাগৰ আই দেখা দি আছিল, সেইকাৰণে এইখন পাৰি দিব লগা হৈছে। কাৰণ তাই শৰাই দিয়া নহ'লে, আমাৰ পৰিয়ালৰ মানুহ ঢুকাই আছিল, অসুখীয়া হৈ আছিলোঁ, সেইকাৰণে নিয়মবিলাক কৰা কথা আছিল, কৰা নহ'লে। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। এয়া বেটী আজি আমাৰ বিয়ালৈ নিমন্ত্ৰণ দিম, যিসকলে ভাল পায় আহিব নিশ্চয়।